ৱেলকাম টু মিছন APSC AJ ইউটিউব চেনেল। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ বিশেষকৈ যিসকলে অসমৰ বিভিন্ন ধৰণৰ চিভিল ইঞ্জিনিয়াৰিং ৰিলেটেড গভৰ্ণমেণ্ট এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, লাইক বিভিন্ন ধৰণৰ টেকনিকেল ডিপাৰ্টমেণ্ট অসমৰ যেনে পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট, দেন PNRD ডিপাৰ্টমেণ্ট, PSC ডিপাৰ্টমেণ্ট, ইৰিগেশ্যন ডিপাৰ্টমেণ্ট, তেনেকুৱা ধৰণৰ ডিপাৰ্টমেণ্টত যদি সেই এছিষ্টেণ্ট ইঞ্জিনিয়াৰ বা জুনিয়ৰ ইঞ্জিনিয়াৰ হিচাপে প্ৰিপেৰেশ্যন কৰিম বুলি ভাবে বা তেনেকুৱা ধৰণৰ জবসমূহ টাৰ্গেট কৰি যদি আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে, তেতিয়াহ'লে কি বুক লিষ্ট ফ'ল' কৰিব লাগে মেইনলি চিভিল ইঞ্জিনিয়াৰিং ছাবজেক্টটোৰ কাৰণে, সেইখিনিৰ ওপৰত মই এটা ডিটেইল ভিডিঅ' আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই উপকৃত হোৱা বুলি ভাবে, কাইণ্ডলি ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' মই প্ৰথমতে কেটেগৰাইজ কৰি দিছোঁ কিতাপখিনিৰ, কোনখনৰ পিছত কোনখন কিতাপ কৰিলে আপোনালোকৰ প্ৰিপেৰেশ্যনত সুবিধা হ'ব। চ' মই ফাৰ্ষ্ট লেভেল 1 বুকৰ পৰা আৰম্ভ কৰিছোঁ। চ' বহুতেই এই বুকখনৰ নাম শুনিছেই, বহুত কমন, আগৰ দিনত পৰাই এই বুকখন চলি আহিছে। এই বুকখনৰ ৰাইটাৰ হৈছে RS কুৰ্মী আৰু JK গুপ্তা, আৰু কিতাপখনৰ নাম হৈছে চিভিল ইঞ্জিনিয়াৰিং কনভেনশ্যনেল এণ্ড অবজেক্টিভ টাইপ। ইয়াতে 5000+ অবজেক্টিভ টাইপ অফ কুৱেশ্যনছ আছে উইথ হিণ্টছ। চ' ইয়াতে এটা কথা মেনশ্যন কৰি দিছে উইথ হিণ্টছ, মানে গোটেইবিলাকত তোমাৰ প্ৰপাৰ ডেছক্ৰিপশ্যন নাপাবও পাৰা 5000 অবজেক্টিভৰ এনচাৰবিলাকত, ঠিক আছে। চ' ইয়াতে এই কিতাপখন বিভিন্ন ধৰণৰ অনলাইন ৱেবছাইট যেনে আমাজন, ফ্লিপকাৰ্ট চবতে উপলব্ধ, ইনফেক্ট কিতাপৰ দোকানবিলাকতো পাই যাবা। চ' ইয়াতে কি হয়, এডভান্টেজ কি হয়, লটছ অফ কুৱেশ্যন ডাইৰেক্টলি ফ্ৰম দিছ বুক, যিবিলাক নেকি তোমাৰ APSCৰ এক্সামত সোধা যায়। ইনফেক্ট আগৰ যিখিনি APSCৰ এক্সাম আছিলে 2020 বা 2019 তেনেকুৱা ধৰণৰ এক্সামবিলাকত বহুতখিনি কুৱেশ্যন এই কিতাপখনৰ পৰা ডাইৰেক্টলি উঠোৱা হৈছিল। তাৰপিছতে ইয়াতে আৰু এটা এডভান্টেজ আছে কনভেনশ্যনেল টাইপ, মানে প্ৰত্যেকটো ছাবজেক্টৰ 3-4 পেজ বা 5-6 পেজত ছাম আপ কৰি পেলাই অলপ অলপ থিয়ৰী পৰ্চনো আছে, লাইক ট্ৰান্সপৰ্টেশ্যনৰ আছে, বিল্ডিং কনষ্ট্ৰাকশ্যনৰ আছে, তেনেকুৱাকৈ আছে। চ' সেইখিনিও তোমালোকে মানে শ্বৰ্ট টাইমৰ কাৰণে ৰিভাইজ কৰিবলৈ এই বুকখন হেল্পফুল হয়। আৰু ডিছএডভান্টেজ কি আছে, ইয়াতে কিছুমান এৰৰ থাকিব পাৰে কিতাপখনত, কিছুমান অপশ্যন ভুলকেও আছে, ঠিক আছে। চ' কমপ্লিটলি এৰৰ ফ্ৰী নহয় এই কিতাপখন, ঠিক আছে। আৰু চেপ্টাৰ ৱাইজ ডিভিজন নাই। লেট ছাপ'জ তুমি ট্ৰান্সপৰ্টেশ্যন ইঞ্জিনিয়াৰিং পঢ়ি আছা, তাতে তোমাৰ চেপ্টাৰ ৱাইজ লাগে। লেট ছাপ'জ তোমাৰ হাইৱে ক্ৰছ ছেকশ্যন এলিমেণ্টৰ MCQ খিনি বেলেগ জেগাত লাগে, ঠিক তেনেধৰণে তোমাৰ ট্ৰেফিকৰ খিনি এক্সট্ৰাকে লাগে। চ' সেই ফেচিলিটিটো এই কিতাপখনত নাই। আৰু আজিকালি কি হৈছে, APSCয়ে ডাইৰেক্ট এই কিতাপখনৰ পৰা ডাইৰেক্ট কুৱেশ্যন ইমান বেছি নুঠায়। হাৰ্ডলি তুমি 6-7টা বা 10টা কুৱেশ্যনহে পাবা, তাতকৈ বেছি নোপোৱা, ঠিক আছে। এইখন বেছিক লেভেল 1ৰ বুক হয়, মানে যিসকলে একেবাৰে প্ৰিপেৰেশ্যন কৰা নাই বা সময় নাই, জাষ্ট থিয়ৰীখিনি পঢ়ি থৈছে, চ' তেওঁলোকে RS কুৰ্মী আৰু গুপ্তাৰ এই কিতাপখন এক্সামৰ আগত এবাৰ ৰিভাইজ কৰি চাব পাৰে। চ' এইটো সেইকাৰণে আমাৰ লেভেল 1 বুকত আহিছে। তাৰপিছতে আমাৰ ছাপ'জ এই কিতাপখন কৰি হৈ গ'ল, মানে প্ৰভাইডেড ডেট যিমানখিনি থিয়ৰী আছে, নিজৰ হাতত হেণ্ড ৰিটেন নোটছ আছে, নাইবা কোচিং ইনষ্টিটিউটৰ মেটেৰিয়েলছ আছে, চ' তেওঁলোকেহে এই কুৱেশ্যনখিনি ছল্ভ কৰিব লাগে। প্ৰথমতেই চিধা MCQ ছল্ভ কৰিব নালাগে। তাৰপিছতে আমাৰ কি হ'ব, নেক্সট যিটো লেভেল 1ৰ বুক হয়, ডেট ইজ, আৰু এইখনো আমি লেভেল 1তে ৰাখিছোঁ, এইখনো এখন বেছিক বুকেই হয়। এই বুকখনত কি হৈছে, অকণমান কুৱেশ্যনৰ লেভেলটো অকণমান হাই হৈছে, ঠিক আছে। চিভিল ইঞ্জিনিয়াৰিং থ্ৰু অবজেক্টিভ টাইপ অফ কুৱেশ্যন, ইয়াৰে ৰাইটাৰ কোন হয়, SP গুপ্তা, SS গুপ্তা, মানে গুপ্তা এণ্ড গুপ্তা বুলি মাৰ্কেটত ফেমাছ। এইখনো নৰ্মেল ষ্ট'ৰবিলাকতো পাই যাবা, আৰু ইনফেক্ট যিবিলাক অনলাইন ৱেবছাইট আছে, ফ্লিপকাৰ্ট, আমাজন, তাতো পাই যাবা। চ' ইয়াতে এডভান্টেজটো হৈছে কুৱেশ্যন লেভেল ইজ হাই এজ কম্পেয়াৰ্ড টু প্ৰিভিয়াছ বুক। APSCৰ এই কাৰণে যিসকলে প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকৰ কাৰণে এইটো হেল্পফুল হয়, আৰু কিছুমান নিউমাৰিকেল কুৱেশ্যনো এই কিতাপখনত পাই যাবা। কিন্তু ইয়াতে ডিছএডভান্টেজ কি আছে, চেপ্টাৰ ৱাইজ ডিভিজন নাই, প্ৰপাৰলি এক্সপ্লেইন কৰি দিয়া নাই কি কোনটো কুৱেশ্যনৰ অপশ্যনটোত, লেট ছাপ'জ অপশ্যনখিনিহে লিখা আছে, কিন্তু ডিটেইল এক্সপ্লেনেশ্যন দিয়া নাই, ঠিক আছে। আৰু চেপ্টাৰ ৱাইজ ডিভিজন কৰি দিয়া নাই। চ' সেইকাৰণে এইখনকো মই লেভেল 1 বুকতে ৰাখিছোঁ। চ' ফাৰ্ষ্টতে যিসকলে প্ৰিপেৰেশ্যনৰ ফাৰ্ষ্ট পেজত আছা, লেভেল 1 বুকখন, লাইক RS কুৰ্মী আৰু গুপ্তাৰ এখন কিতাপ, আৰু তাৰপিছতে তোমাৰ চিভিল ইঞ্জিনিয়াৰিঙৰ গুপ্তা এণ্ড গুপ্তা কিতাপখন কৰিব লাগিব। তাৰপিছতে নেক্সট যেতিয়া এইখিনি কমপ্লিট হৈ যাব, আমি লেভেল 2ৰ বুকছখিনি চাই লওঁ। লেভেল 2ৰ বুকছ মানে মেইনলি IAS মাষ্টাৰ্ছ, এটা ফেমাছ কোচিং ইনষ্টিটিউট হয় ইণ্ডিয়াৰ, যোনে নেকি SSCৰ JEEৰ প্ৰিপেৰেশ্যন কৰে। চ' তেওঁলোকে এখন কিতাপ উলিয়াই, প্ৰত্যেক বছৰে প্ৰত্যেক এডিশ্যন ৱাইজ চেঞ্জ হৈ থাকে, SSC JEE 2023-24 তেনেকে, তাতে SSCৰ কুৱেশ্যনসমূহ থাকে। চ' ইয়াতে এডভান্টেজটো হৈছে ইট হেজ নেগলিজেবল এৰৰ্ছ, মানে এৰৰ সংখ্যাটো কম হয়। তাৰপিছতে ৰিচেণ্ট এডিশ্যন হেজ লেটেষ্ট SSC JEE পেপাৰ চলিউশ্যনছ। ফৰ এক্সাম্পল তোমাৰ
2024 2023 জেই পেপাৰত কেনেকুৱা আহিছিলে এছএছচিৰ মানে ষ্টাফ সিলেকশ্যন বৰ্ডৰ দ্বাৰা যিটো এক্সামিনেশ্যন পতা হয় চেন্ট্ৰেল লেভেলৰ পিডব্লিউডিৰ এই জেইৰ কাৰণে চ' পিডব্লিউডিৰ মেইনলি জেইৰ কাৰণে চ' তেনেকুৱা কুৱেশ্যনছ বিলাক ইয়াতে পাবা চ' ইয়াতে ছাবজেক্ট ৱাইজো পাই যাবা টপিক ৱাইজো পাই যাবা কিন্তু ডিসএডভান্টেজটো কি হৈছে তুমি আইডেন্টিফাই নিজে কৰিব পাৰিব লাগিব এই কুৱেশ্যনটো এপিএছচিয়ে সুধিব নে নুসুধে ঠিক আছে তাৰ কাৰণে তুমি আমাৰ যিখিনি প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ হয় সেইখিনি অকমান তুমি চকু ফুৰাব লাগিব যে কেনেকুৱা লেভেলত এপিএছচিয়ে সুধি আছে ৰিসেন্ট 2023 বা 2024 ঠিক আছে তাৰপিছতে আৰু এখন কুৱেশ্যন বেংক হিচাপে জনা যায় বহুতেই ফেমাছ বুক এখন বহুত ভাল কিতাপ হয় ইউথ কম্পিটিশ্যন টাইমছৰ চিভিল ইঞ্জিনিয়াৰিঙৰ চ' ইয়াতে মেইনলি ইউথ কম্পিটিশ্যন টাইমছৰ যদি তুমি মাৰ্কেটত চাব যোৱা চ' বহুত বুকছ পাবা চ' মেইনলি তোমাৰ ইউথ কম্পিটিশ্যনৰ এই 4-5টা সেট থকা ভলিউম পাবা ভলিউম 1 ভলিউম 2 ভলিউম 3 তেনেকে জেইৰ কাৰণে 5খন সেট পাবা আমাৰ অসমত জেনেৰেলি যিবিলাক এক্সাম হয় তাৰ কাৰণে তুমি এইৰ যিখন মানে ভলিউম হয় লেটস সাপোজ 4-5খন মান ভলিউম থাকিব এই সেইখিনি নাচালেও হ'ব তোমালোকৰ লেভেলত অসমত এই জেইৰ এক্সামৰ ক্ষেত্ৰত জেনেৰেলি জেইৰ বুকখনেই সাফিচিয়েন্ট হয় সো জেইৰ টোটেল 5টা ভলিউম পাবা প্ৰত্যেক ভলিউমতে বেলেগ বেলেগ সাবজেক্ট পাবা ঠিক আছে সো ইয়াতে এৰাউণ্ড 43936 মানে 44000 মান এমসিকিউ আছে আৰু এমসিকিউ প্ৰত্যেকটো এমসিকিউৰ তলত কিছুমান ইনফৰমেশন দিয়া আছে সো হেতু সবতকে ইয়াতে এডভান্টেজ হয় ঠিক আছে সো সেইকাৰণে এখন বেষ্ট কুৱেশ্যন বেংক হয় ফৰ এইজেই সাবজেক্ট ৱাইজ পাবা এজ ৱেল এজ টপিক ৱাইজো পাবা আৰু ইয়াতে গুড ফৰ এডিং ফেকচুৱেল ডাটাস ফৰ এক্সাম্পল তোমাক সুধি দিলে যে লেটস সাপোজ তোমাৰ ৱাটাৰ বাউণ্ড মেকাডাম ৰোডৰ কেম্বাৰটো কিমান হয় চ' সেইটো এনচাৰ দিয়াৰ লগে লগে তাৰ তলত গোটেই IRCয়ে যিখন টেবুল ৰিকমেণ্ড কৰি থৈছে সেই টেবুলখন মেনশ্যন কৰি দিয়ে চ' সেইটোৱে কি কৰে তোমাৰ ফেকচুৱেল ডাটাত নিজক ষ্ট্ৰং কৰাত সহায় কৰে চ' সেইকাৰণে ইউথ কম্পিটিশ্যনৰ এই 5খন সেট তোমালোকে ল'ব পাৰা ঠিক আছে চ' আৰু ইয়াৰ পৰা গোটেই ইণ্ডিয়াত অল অভাৰ ষ্টেটবিলাকত এই যে কেনেকুৱা কুৱেশ্যন আহে তাৰ বিষয়ে এটা আইডেন্টিফাই কৰিব পাৰা বা তাৰ এটা লেটেষ্ট তোমাৰ ইনফৰমেশন আহি যায় ওকে সো সেইকাৰণে লেটেষ্ট ভাৰ্সনখিনি ল'বলৈ ট্ৰাই কৰিবা ইউথ কম্পিটিশ্যন টাইমছৰ চিভিল ইঞ্জিনিয়াৰিঙৰ চেপ্টাৰ ৱাইজ আৰু সাব টপিক ৱাইজ পাই যাবা টোটেল 5টা ভলিউম আছে জেই তোমালোকে এইখিনি নললেও হ'ব তাৰপিছতে ডিসএডভান্টেজ কি টু আইডেন্টিফাই দ্য কুৱেশ্যন ইজ ৰিলিভেণ্ট টু এপিএছচি এইজেই সো তোমালোকে আইডেন্টিফাই নিজে কৰিব পাৰিব লাগিব এই কুৱেশ্যনটো এই বা জেইত আমাৰ অসমৰ লেভেলত আহিব নে নাহে ওকে সেইটোৰ কাৰণে তোমালোকে কুৱেশ্যন পেপাৰ বিলাক নিজে অলপ চাব লাগিব প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন বিলাক কেনেকুৱা ট্ৰেণ্ডত এপিএছচিয়ে সুধি আছে কুৱেশ্যন তাৰপিছতে নেক্সট যদি আমাৰ অসমৰ ক্ষেত্ৰত যাওঁ অসমৰ ক্ষেত্ৰত আমাৰ অসমৰ এখন কিতাপ পাব্লিছ হৈছে ৰিচেণ্টলি বেছি দিন হোৱা নাই টাৰ্গেট এপিএছচি এই জেই চিভিল বুলি তাতে তোমালোকে অসমৰ কেইখনমান পেপাৰৰ মানে এৰাউণ্ড 30খন মান পেপাৰৰ তোমালোকে সলভ কুৱেশ্যনছ এনচাৰ পাই যাবা টাৰ্গেট এপিএছচি এছিষ্টেণ্ট ইঞ্জিনিয়াৰ এণ্ড জুনিয়ৰ ইঞ্জিনিয়াৰ বুলি নাম আছে চ' এই কিতাপখনো তোমালোকে চাব পাৰা এইখনো অনলাইনত এজ ৱেল এজ তোমালোকৰ অফলাইন ষ্টৰত এভেইলেবল হ'ব যিসকল গুৱাহাটীৰ হয় তাৰপিছতে তোমালোকক এজ এ বোনাছ বুক হিচাপে মই এপিএছচি পিডব্লিউডি এই প্ৰিপেৰেশ্যনৰ কাৰণে দুখন কিতাপ ছাজেষ্ট কৰিম এখন হৈছে চিভিল ইঞ্জিনিয়াৰিং কেপচুল যিখন ইউথ কম্পিটিশ্যন টাইমছে বনাইছে আৰু এখন হৈছে চিভিল পোষ্টাৰ চ' ইয়াৰে ভিতৰত এই দুইখন কিতাপে বহুত বেছি ইম্পৰ্টেঞ্চ আছে লেটছ ছাপোজ আপোনাৰ এক্সামৰ আগদিনা যদিহে কুইকলি ৰিভাইজ কৰিবলগীয়া হয় তেতিয়াহ'লে চিভিল ইঞ্জিনিয়াৰিং কেপচুলৰ এই যিটো 77 পেজৰ কিতাপ এখন যদি ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে এক্সামৰ আগদিনা চোৱা হয় যথেষ্ট সংখ্যক পিন পইণ্ট মনত থাকি যায় চ' তাৰ কাৰণে এই কিতাপখন যথেষ্ট হেল্পফুল হয় এক্সামৰ আগদিনা চাবলৈ আৰু তাৰ একেধৰণে আৰু এখন কিতাপ আছে চিভিল পোষ্টাৰৰ এইখনো বহুত লেটেষ্ট আপডেট হৈছে প্ৰত্যেক বছৰে আপডেট হৈ থাকে চ' চিভিল কি গলি বুলি কয় চ' দিছ ইজ এ চিভিল পোষ্টাৰ বুক আৰু এই কিতাপখনতো এখন হেণ্ডবুকে হয় ইয়াতে অলপ পেজ নাম্বাৰ অফ পেজ বেছি আছে 24 সাবজেক্ট কভাৰ কৰা আছে চ' এইখনতো কিনি ল'ব পাৰা ফৰ ৰিভিজন পাৰপজ চ' এইখিনি বুক সাফিচিয়েণ্ট হয় এপিএছচিৰ পিডব্লিউডি এই এক্সামৰ এমচিকিউ প্ৰেক্টিছৰ কাৰণে প্ৰভাইডেড ডেট এবাৰ গোটেইখিনি এনটিআৰ যিখিনি থিয়ৰী আছে গোটেইখিনি যদি গ্ৰ'থ কৰা হৈছে তেতিয়াহ'লে এই বুকখিনিৰ হেল্প লৈ পেলাই এমচিকিউ প্ৰেক্টিছ কৰিব পাৰে ইয়াৰ লগতে বিভিন্ন ধৰণৰ অনলাইন ৱেবছাইট আছে যিবিলাক ৱেবছাইট লাইক এক্সাম বেদা আৰু তেনেধৰণে আৰু কিছুমান ৱেবছাইট আছে চ' চিভিলৰ সেই ৱেবছাইটবিলাকত যিবিলাক লেটেষ্ট ছাবজেক্ট ইনক্লুড কৰা হৈছে লাইক এডভান্স বিল্ডিং কনষ্ট্ৰাকশ্যন আৰ্থকুইক ইঞ্জিনিয়াৰিং সেইবিলাক অলপ তাৰ পৰাও প্ৰেক্টিছ কৰিব পাৰে চ' এইখিনি আছিলে মেইনলি পিডব্লিউডি এইজেইৰ এনটিআৰ বুক লিষ্ট যিখিনি আমি যদিহে আপোনালোকে এক্সপিৰিয়েণ্ট হয় সেইখিনি
এবাৰ যদি ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে থৰলি প্ৰেক্টিচ কৰে চ' তেতিয়াহ'লে আপোনালোকে এই এক্সামটোত ছাকচেছ পাবলৈ সক্ষম হ'বই আৰু ইয়াৰ লগতে APSCৰ যিখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ ইনফেক্ট 2022লৈকে প্ৰিভিয়াছ ইয়েৰ যিমানখিনি কুৱেশ্যন পেপাৰ আছে APSCৰ আণ্ডাৰৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ গোটেই কুৱেশ্যনখিনি আমাৰ যিটো মিছন APSC এপ হয় সেই এপটোত আছে আপোনালোকে তাতে গৈ পেলাই ডাউনলোড কৰিব পাৰে বাই কৰি পেলাই আৰু 2023 পিছৰ পৰা যিখিনি এক্সাম হৈ গ'ল সেইখিনি APSCৰ অফিচিয়েল ৱেবছাইটৰ যিটো প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ টেব হয় সেইটোত যদি আপোনালোকে ক্লিক কৰে গোটেই পেপাৰসমূহ আপোনালোকে পাই যাব যি এক্সাম APSCৰ আণ্ডাৰত 2023 পৰা হৈছে চ' সেইখিনিও আপোনালোকে ডাউনলোড কৰি নিজে প্ৰেক্টিচ কৰিব পাৰে মই আমাৰ এপটোৰ যিটো লিংক হয় মই ডেছক্ৰিপশ্যন বক্সত দি দিম তাতে গৈ আপোনালোকে আগৰ প্ৰিভিয়াছ পেপাৰখিনিও চাব পাৰে আৰু আপোনালোকৰ বাকী কোচিং বা কেনেধৰণে প্ৰিপাৰেশ্যন কৰিব সেইখিনি আপোনালোকৰ নিজৰ ওপৰত কথা এইখিনি যদি আপোনালোকে ৰিভাইজ কৰি যায় আল্টিমেটলি আপোনালোকে এক্সামত এটা গুড ৰিজাল্ট পাবলৈ সক্ষম হ'ব চ' যদি আপোনালোকে ভিডিঅ'টো ইনফৰ্মেটিভ বুলি ভাবিছে কাইণ্ডলি ভিডিঅ'টো লাইক কৰিব আপোনালোকৰ লগৰসকলক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং